নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 26 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব প্ৰথমবাৰৰ বাবে দেশত পুৰুষতকৈ বাঢ়িছে মহিলাৰ সংখ্যা প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 1020 গৰাকী হৈছে মহিলা এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ দেশৰ পুৰুষতকৈ মহিলাৰ সংখ্যা বৃদ্ধি পাইছে এই জৰীপত আন এক মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে দেশত হ্ৰাস পাইছে প্ৰজনন ক্ষমতা এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা পঞ্চমটো ফেমিলি হেল্থ সাৰ্ভেত প্ৰকাশ পাইছে কিছু আশাব্যঞ্জক তথ্য প্ৰথমবাৰৰ বাবে দেশত পুৰুষতকৈ মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে এই জৰীপৰ জৰিয়তে দেশত এতিয়া প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 1020 গৰাকী মহিলা আছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা বিজ্ঞান বাণিজ্য আদি যিকোনো শাখাত শীৰ্ষ 20% নম্বৰ সহ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ভাৰত চৰকাৰৰ স্কলাৰশ্বিপ লাভ কৰিবলৈ scholarships.gov.in পৰ্টেলত আবেদন কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰ 2021 এক এডভাৰটাইজমেণ্টত প্ৰকাশ পাইছে এই তথ্য হায়াৰ সেকেন্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা বিজ্ঞান বা বাণিজ্য যিকোনো শাখাত শীৰ্ষ 20% নম্বৰ সহ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ভাৰত চৰকাৰৰ স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হ'ব তাৰ বাবে আবেদন কৰিব পাৰিব ভাৰত চৰকাৰৰ স্কলাৰশ্বিপ ৱেব পৰ্টেল scholarships.gov.in পৰ্টেলত আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰ 2021 আন এটা খবৰ হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যোৱাকালিৰ কৰোনাৰ আপডেট যোৱাকালি কৰোনাত আক্ৰান্ত হৈছে 142 জন লোক যোৱাকালি দিনটোত অসমত 32597 জন মানুহক কৰোনা টেষ্ট কৰা হৈছিল তাৰ ভিতৰত 142 জন কৰোনা ৰোগী ওলাইছে তাৰ ভিতৰত কামৰূপ মেট্ৰৰ হৈছে 60 জন আৰু যোৱাকালি দিনটোত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 5 জন লোকৰ অসমত 98.55% হৈছে কৰোনাৰ পৰা উদ্ধাৰৰ শতাংশ পৰৱৰ্তী খবৰটো হৈছে দৰং জিলাৰ ধলপুৰৰ উচ্ছেদক লৈ এইবাৰ মন্তব্য কৰিছে হিকা শৰ্মাই ধলপুৰৰ উচ্ছেদক লৈ কেইবাটাও প্ৰসংগ টানি আনি বৃহৎভাৱে আলোচনা কৰিছে অসমৰ এজনী বিশিষ্ট লেখিকা হিকা শৰ্মাই কৈছে যে ধলপুৰৰ উচ্ছেদৰ আঁৰত আছে একাংশ ইটা ভাটাৰ মালিক আৰু এই কথা জনাইছে হিকা শৰ্মাই গড়খুটি অঞ্চলৰ চিপাজাৰ ৰাজচক্ৰৰ অধীনৰ খলিখৈ গন্দিয়া পথাৰ ধলপুৰ আদি অঞ্চলত কমেও 50টা ইটা ভাটা আছে আৰু এই ইটা ভাটা সমূহ চৰকাৰী মাটিতে আছে ইটা ভাটাৰ বাবে মাটিৰ প্ৰয়োজন ক্ৰমে মাটিৰ অভাৱ হৈ অহাত ইটা ভাটাৰ মালিকৰ ধলপুৰৰ এই সংখ্যালঘু মানুহ বহি থকা মাটিত চকু পৰিল ইটা বনাবৰ বাবে মাটি আনিবৰ বাবে হয়তো ইটা ভাটাৰ মালিকে এই উচ্ছেদ কৰাবলৈ উঠি পৰি লাগিছে এওঁলোকৰ উচ্চতনিতে এই উচ্ছেদ চলিছে বুলি মন্তব্য হিকা শৰ্মাই তাৰ পাছতে প্ৰশ্ন উত্থাপন কৰিছে ভাৰতীয় নাগৰিকে থাকিবলৈ পজা এটা হাজি বাস কৰা ঠাইখিনি চৰকাৰী উচ্ছেদ কৰিলে কাৰণ চৰকাৰী মাটিত বসবাস কৰিব নোৱাৰে তেন্তে চৰকাৰী মাটিত ব্যক্তিগত ইটা ভাটা পাতিব কেনেকৈ পাৰে এই ডাঙৰ প্ৰশ্ন চৰকাৰলৈ বৰ্তমান ধলপুৰত চৰকাৰীভাৱে উচ্ছেদ বন্ধ আছে যদিও ধলপুৰৰ ৰাইজ এতিয়া নিজে নিজে ঘৰ এৰি নদীৰ খুঁটিৰ পাৰত বাস কৰিবলৈ ৰাওনা হৈছে কিন্তু কিয় এওঁলোকক চৰকাৰী নটিচ নিদিয়াকৈ তম্বু তৰি কিয় ঘৰ এৰি নদীৰ পাৰত থাকিবলগীয়া হৈছে ইয়াৰ কাৰণো আলোচনা কৰিছে হিকা শৰ্মাই কৈছে যে ধলপুৰত এতিয়া হাফ পেণ্ট আৰু লগতে লং পেণ্ট পাৰ্টিৰ সন্ত্ৰাস চলিছে তাত এছাম মানুহ পিয়াপি দি ফুৰিছে লগত CRPFৰ জোৱান সিহঁতে মানুহবোৰক হেনো দম দিছে তহঁত ইয়াৰ পৰা গুচি যা নহ'লে থানালৈ দৌৰি লৈ যাম তহঁতক কেছ দি ফচাই লওঁ আনকি মণ্ডলেও এই মানুহখিনি ঘৰ এৰি দূৰলৈ উঠি যাবলৈ কৈছে এজন মণ্ডলৰ কাম কি মানুহক ঘৰ এৰি যাবলৈ
মানসিকভাৱে বাধ্য কৰাৰ অধিকাৰ মাটিৰ মণ্ডলক কোনে দিলে? এই ডাঙৰ প্ৰশ্নটো শিখা শৰ্মাই কৰিছে। তাৰ পাছত ঘৰত মতা মানুহ নথকা অৱস্থাত চিভিল ড্ৰেছত অহা ল'ৰাই ধলপুৰৰ মহিলাক দম দিছে। ছোৱালী মহিলাবোৰে ভয় খায়। থকা গড়ৰ বেৰবোৰত এই হাফ পেণ্ট লং পেণ্ট পাৰ্টিয়ে কোবায়। মুঠৰ ওপৰত এক চেপা সন্ত্ৰাসে বাস লৈছে ধলপুৰত। ঘৰ এৰি গুচি যাবলৈ অহৰহ দিয়া এই মৌখিক অৰ্ডাৰ আৰু মানসিক নিৰ্যাতনে তথা মহিলাৰ সুৰক্ষাই চিন্তাই এই মানুহবোৰক ঘৰ এৰি নদীৰ এৰাসুতিৰ পাৰত বাস কৰিবলৈ বাধ্য কৰাইছে। মানসিক নিৰ্যাতন, ভয় আৰু ভাবুকিত ত্ৰস্তমান হৈ যেতিয়া এই মানুহবোৰে ভয় বস্তুবোৰ লৈ ঘৰ এৰি দূৰলৈ গুচি যায়, তেতিয়াই এই হাফ পেণ্ট আৰু লং পেণ্ট গুণ্ডাবোৰে তাৰ ভিডিঅ' কৰি ভাইৰেল কৰে আৰু প্ৰশাসনে কয় যে আমি উচ্ছেদ কৰা নাই। কিন্তু তেওঁলোকে নিজেই বুজি উঠিছে যে চৰকাৰী মাটিত বাস কৰি তেওঁলোকে ভুল কৰিছে, গতিকে তেওঁলোক নিজেই উঠি গৈছে। ইমান চলনা কেৱল মোদী বাহিনীহে কৰিব পাৰে। ভাৰতৰ আন কোনো ৰাজনৈতিক দলে এনে ঘৃণনীয় ষড়যন্ত্ৰ কৰিব নোৱাৰে। ইয়া মই লিখি দিব পাৰোঁ। ইমান লেতেৰা ৰাজনীতি কেৱল বিজেপি বাহিনীৰ মগজুতহে উৎপন্ন হ'ব পাৰে। এনেদৰে বিভিন্ন মন্তব্য কৰিছে উচ্ছেদিত পৰিয়ালক লৈ কেইবাটাও মন্তব্য কৰিছে শিখা শৰ্মাই। তাৰ পাছত শিখা শৰ্মাই কৈছে যে গৰুক মাক পাতি পূজা কৰা হিমন্তই নিজ সমষ্টিৰ মান্দাকাটাৰ গোশালত 200 গৰু ৰাখিছিল। সেই মাতৃসকলক কিন্তু খাবলৈ একো দিয়া নাছিল। দানা খাবলৈ নিদিয়া গৰুবোৰক মান্দাকাটা পাহাৰত চৰিবলৈ এৰি দিছিল। মান্দাকাটা পাহাৰৰ ৰঙা মাটিত গাস নহয়। অৱশেষত খাবলৈ নাপাই গৰুবোৰ নিশকতীয়া হৈ পৰিছিল। লাহে লাহে গৰুবোৰ মৰিবলৈ ধৰিলে আৰু মৰা গৰুবোৰৰ লগতে অতি দুৰ্বল হৈ পৰা গৰুবোৰক মান্দাকাটাৰ গোশালাৰ পৰা গোপনে আনি চিৰিয়াখানাৰ বাঘ সিংহবোৰক খাবলৈ দিলেহি। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য লেখিকা শিখা শৰ্মাৰ। ইয়াই বিজেপিৰ মহাভক্ত গোমাতাৰ সন্তান তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰু প্ৰেম। গোশালত ৰাখি গৰুৰ চৰণত পূজা কৰাৰ নামত খাবলৈ নিদি মাৰি পেলালে মাকবোৰক। অসমৰ চোৰাং গৰু ধৰাৰ নামত গৰুবোৰক অত্যাচাৰ কৰা হৈছে। আনকি এই চোৰাং গৰুবোৰ হিচাপ কৰিবলৈ বাৰে বাৰে ট্ৰাকৰ পৰা উঠোৱা নমুৱাতে অলপতে 45টা গৰুৰ মৃত্যু হৈছে। চোৰাং গৰু বুলি গোশালাত ৰাখি চোৰাং গৰুৰ অনুসন্ধান কৰি প্ৰমাণ হয় মানে গৰুবোৰৰ আধাখিনি মৰি সাজি শেষ হয়। ইয়াই বিজেপিৰ গৰু প্ৰীতি, ইয়াই মাকৰ প্ৰতি বিজেপিৰ ব্যৱহাৰ। এইদৰে বিভিন্ন শব্দ, বিভিন্ন বাক্য, বিভিন্ন কথাৰে থকা সৰকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উচ্ছেদিত মানুহবিলাকৰ লগতো থিয় হৈছে অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ উজলিল দিংগাঁও ভলীবল কোচিং চেণ্টাৰ। আন এক সফলতা অসমৰ। ৰাজস্থানৰ জয়ছলমেৰত অনুষ্ঠিত হোৱা নেশ্যনেল ইয়ুথ গেমছ 2021ত চেম্পিয়নৰ খিতাপ দখল কৰিলে অসম ভলীবল দলে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা অসম দলটোৰ হৈ খেলিছিল দিংগাঁও ভলীবল কোচিং চেণ্টাৰৰ 5গৰাকীকৈ খেলুৱৈ ক্ৰমে সৈয়দ জামান খান, আমিৰ হুছেইন, মাহদুল হাছান, জুলফিকাৰ আলী আৰু চিৰাজুল ইছলাম। এক কথাত ক'বলৈ গ'লে ইয়াত দিংগাঁও ভলীবল কোচিং চেণ্টাৰৰ ভাৰত জয়। DBCCৰ কৃতি খেলুৱৈসকলে দিং সমষ্টিবাসীৰ লগতে অসমৰ ক্ৰীড়াপ্ৰেমীসকললৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। DBCCৰ তাৰকা খেলুৱৈসকলৰ লগতে চেম্পিয়ন অসম দলটোক অযুত অভিনন্দন জ্ঞাপন কৰিলোঁ।